সকলোকে স্বাগতম জনাইছোঁ মোৰ এইটো ইউটিউব চেনেলে। তো আজি মই তোমালোকক আলোচনা কৰি দিম তোমালোকৰ ক্লাছ 10ৰ তোমালোকৰ ইতিহাস অৰ্থাৎ হিষ্ট্ৰী যিটো তোমালোকৰ প্ৰথম চেপ্টাৰ আছিল বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ঠিক আছে, তোমালোকৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত অৰ্থাৎ তোমালোকৰ 2027ত SSLC এক্সামত তোমালোকৰ কিমান মাৰ্কছ ইয়াৰ পৰা আহিব, তোমালোকৰ এই চেপ্টাৰটোৰ পৰা কিমানটা MCQ কুৱেশ্যন আহিব, তোমালোকৰ কি ভিতৰুৱা কুৱেশ্যন আছে। ঠিক আছে, এই সকলোবোৰ কুৱেশ্যন মই তোমালোকক আজিৰ ভিডিঅ'ৰ যোগেদি তোমালোকক মই আলোচনা কৰাই দিম। তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, আৰু তোমালোকক মই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰত দাগ দি দিম। ঠিক আছে, মুঠতে তোমালোকে যদি আজিৰ ভিডিঅ'টো চোৱা তোমালোকক এই চেপ্টাৰটো আৰু দ্বিতীয়তে পঢ়িব নালাগে, তোমালোকে এটা ভিডিঅ' চাবা আৰু নেক্সট তোমাক কোনো ভিডিঅ' চাব নালাগে, তোমালোকে জাষ্ট এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাবা। ঠিক আছে, প্ৰথমত মই কৈ দিম তোমালোকক যে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ কিমানটা MCQ কুৱেশ্যন আহিব। ঠিক আছে, তোমালোকৰ এই যিটো চেপ্টাৰ আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ঠিক আছে, তোমালোকৰ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 3টা MCQ কুৱেশ্যন আহিব। ঠিক আছে, MCQ কুৱেশ্যন তোমালোকৰ 3টা আহিব আৰু তোমালোকৰ 4 মাৰ্কছত তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিব, হয়তো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন থাকিব পাৰে। জেনেৰেলি তোমালোকৰ এইটো চেপ্টাৰৰ পৰা 2 মাৰ্কছৰ কুৱেশ্যন 2টা থাকে প্ৰতিবাৰে তোমালোকৰ SSLC এক্সামত অৰ্থাৎ মেট্ৰিক পৰীক্ষাত। হয়তো এইবাৰ তোমালোকৰ এইবাৰ 4টা MCQ কুৱেশ্যন দিব আৰু 3 মাৰ্কৰ এটা কুৱেশ্যন দিব পাৰে, বা তোমালোকৰ 4 মাৰ্কৰ এটা ডাইৰেক্ট কুৱেশ্যন দিল আৰু তোমালোকৰ MCQ 3টা দিব। মুঠতে তোমালোকৰ MCQ কুৱেশ্যন 3টা ইয়াতে থাকে আৰু 3টাৰ ওপৰতে থাকে, কেতিয়াবা 3টা কেতিয়াবা 4টা। ঠিক আছে, 3টা তোমালোকৰ থাকিবই। গতিকে এই আমাৰ চেপ্টাৰটোৰ পৰা টোটাল মাৰ্কছ হৈছে 7 মাৰ্কছ। ঠিক আছে, আৰু মই তোমালোকক বাকী যিটো তোমালোকৰ চেপ্টাৰ আছে এইবাৰ মই তোমালোকক পিছত আলোচনা কৰাই দিম, কিমান মাৰ্কছ আছে, তোমালোকৰ কিমানটা MCQ কুৱেশ্যন আছে। ঠিক আছে, এইবাৰ মই তোমালোকক পিছত আলোচনা কৰাই দিম। ঠিক আছে, এই সকলোবোৰ কুৱেশ্যনে এই সকলোবোৰ চেপ্টাৰ মই যেতিয়া তোমালোকক আলোচনা কৰিম এটা এটাকৈ। ঠিক আছে, তেতিয়া মই তোমালোকৰ কিমানটা MCQ কুৱেশ্যন আছে, কিমানটা তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন হ'ব, সকলোবোৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে আজি এইটো চোৱা, ইয়াতে কি দিছে যে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। তোমালোকক মই প্ৰথমে ভিতৰৰ কুৱেশ্যন আলোচনা কৰাই দিম। ঠিক আছে, তাৰপিছত মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন দাগ দি দিম, তোমালোকে ইয়াৰ পৰা পঢ়িবা 100% তোমালোকৰ কমন ইয়াৰ পৰাই পঢ়িব। ঠিক আছে, তোমালোকে প্ৰথমে ফ্ৰণ্ট পেজটো উলিয়াবা, ইয়াত তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে, ইয়াৰ পৰা তোমালোকে এইটো পঢ়িবা। কুৱেশ্যন হ'ব আমাৰ যে বংগ বিভাজন কোনজন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। ঠিক আছে, তোমালোকে এইটো পঢ়া যে লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত ঠিক আছে সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তৰী ঘটনা আছিল। ঠিক আছে, কুৱেশ্যনটোৰ উত্তৰ হ'ব কি লৰ্ড নেথানিয়েল কাৰ্জন। কুৱেশ্যন হ'ব কি বংগ বিভাজন কোনজন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল, কেতিয়া হৈছিল। ঠিক আছে, তোমালোকে এইবাৰ মনত ৰাখিবা। ঠিক আছে, হৈ গ'ল। তাৰপিছত তোমালোকে এইফালে পেজ উলিয়াবা, মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ ইয়াতে এটা কুৱেশ্যন আছে, এইটো তোমালোকৰ পেজ নম্বৰ 2। ঠিক আছে, পেজ নম্বৰ 2 ইয়াতে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডত চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ জেনেৰেল ঠিক আছে পদলৈ উন্নীত কৰিছিল। এই ব্যৱস্থাৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। তোমালোকৰ কুৱেশ্যন কি হ'ব যে কোনটো ব্যৱস্থাৰ জৰিয়তে বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ জেনেৰেলৰ তলতীয়া কৰিছিল, কোনটো ব্যৱস্থাৰ জৰিয়তে। ঠিক আছে, এইটো তোমালোকৰ ৰেগুলেটিং এক্ট। ঠিক আছে, নিয়ন্ত্ৰণকাৰী আইন কিমান চনত হৈছিল 1773। ঠিক আছে, তোমালোকে মনত ৰাখিবা, তোমালোকে MCQ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা। আৰু তোমালোকে কৈছে তোমালোকে বাকচৰ ভিতৰত যিখিনি কথা তোমালোকৰ দি আছে কিতাপত তোমালোকে এইবাৰ ভালদৰে পঢ়িবা। বাকচৰ ভিতৰৰ পৰা তোমালোকৰ বেছিভাগ ক্ষেত্ৰত MCQ কুৱেশ্যন আৰু 2 মাৰ্কছৰ কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, তাৰপিছত তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা, 3 নম্বৰ পেজ তোমালোকে বাহিৰ কৰিবা, 3 নম্বৰ পেজ। ঠিক আছে, তাত তোমালোকৰ ইয়াতে দি আছে যে বংগ বিভাজনৰ ক্ষেত্ৰত 2জন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত, তোমালোকে মনত ৰাখিবা এণ্ড্ৰু ফ্ৰেজাৰ, আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত কোন আছিল জন বেমফিল্ড ফুলাৰ। ঠিক আছে, তোমালোকে এই দুটা মনত ৰাখিব যে বংগ বিভাজনৰ ক্ষেত্ৰত কোন 2জন ইংৰাজ বিষয়াই বিশেষভাৱে সহায় কৰিছিল। প্ৰথমটো হৈছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু ছেকেণ্ডটো হৈছে অসমৰ মুখ্য আয়ুক্ত জন বেমফিল্ড ফুলাৰ। ঠিক আছে, এই দুটা কুৱেশ্যন আমাৰ 2 মাৰ্কছৰ কাৰণে আহে। ঠিক আছে, MCQ কুৱেশ্যন যি তোমালোকৰ 45টা আছে এইবোৰ আলোচনা এইবোৰ তোমালোকৰ হোৱাৰ পিছত যি 46, 47, 48 তোমালোকৰ কুৱেশ্যন দিয়া থাকে, এইবোৰত কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে 2 মাৰ্কছৰ কুৱেশ্যন।
এইটো এটা যেনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা বেমফিল্ড ফুলাৰ আৰু কোনে এণ্ড্ৰু ফ্ৰেজাৰ তাৰপিছত তোমালোকে এই বাকচৰ ভিতৰত তোমালোকৰ এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে MCQ কুৱেশ্যন তোমালোকৰ আহিব পাৰে কি দিছে তোমালোকে পঢ়াই তোমালোকে এইটো পঢ়া যে ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ড চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল ঠিক আছে কোশ্চেন হ'ব পাৰে যে কোনজন ভাইচৰয় প্ৰথমে বা পোনপ্ৰথমে কোনজন ভাইচৰয় বংগ ভংগ কৰাৰ কাৰণে বা বংগ প্ৰদেশক ভংগ কৰাৰ কাৰণে বা বিভাজন কৰাৰ কাৰণে প্ৰস্তাৱ দিছিল কোনে প্ৰথমত কোনে দিছিলে ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো MCQ কুৱেশ্যন আহিব পাৰে তোমালোকে বাকী যি দুটা তোমালোকৰ বাকচ দি আছে তোমালোকে এইবোৰ পঢ়িবা ঠিক আছে তোমালোকে এইটো পঢ়িবা প্ৰেচিডেন্সি তোমালোকে ইয়াত তোমালোকে দি আছে তোমালোকে এইটো পঢ়িবা এই শেষৰ বাকচটো তোমালোকে পঢ়িবা ঠিক আছে পেজ নম্বৰ 3 তাৰপিছত ইফালে কি কুৱেশ্যন দিছে ইফালে তোমালোকে পেজ নম্বৰ 5 বাহিৰ কৰিবা ঠিক আছে পেজ নম্বৰ 5 ৰ ওপৰত তোমালোকে এই বাকচটো পঢ়ি ল'বা ঠিক আছে এই বাকচটোৰ ভিতৰৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত তোমালোকে ইয়াৰ তলত আহিবা এইটো ইয়াতে যে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়া কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়া কাৰ্জনলৈ লিখা চিঠিত কি প্ৰকাশ পাইছিল ঠিক আছে কুৱেশ্যন এইটো হ'ব যে ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়া কাৰ্জনলৈ লিখা চিঠিত কি প্ৰকাশ পাইছিল ইয়াৰ পৰা তোমালোকে এইখিনি লিখিবা ঠিক আছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব তোমালোকে ইয়াৰ পৰা এইখিনি পঢ়ি ল'বা মুঠতে 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকে এইটোও কিন্তু ঠিক আছে তাৰপিছত তোমালোকে ইফালে তোমালোকে পেজ নম্বৰ 6 বাহিৰ কৰিবা তোমালোকে পেজ নম্বৰ 6 ঠিক আছে ইয়াতে তোমালোকে বংগভংগৰ আঁচনিৰ প্ৰথম দফা তোমালোকৰ প্ৰথম দ্বিতীয় তৃতীয় যি দফা আছে তোমালোকে এইবোৰ পঢ়ি ল'বা ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো 5 মাৰ্কছৰ কাৰণে তোমালোকে আহিব পাৰে প্ৰথম দফা ইয়াতে দি আছে ঠিক আছে প্ৰথম দফা তোমালোকে এইটো পঢ়ি ল'বা পেজ নম্বৰ 6 দ্বিতীয় দফা তৃতীয় দফা তোমালোকে পঢ়ি ল'বা ইয়াতে তোমালোকৰ 4টা দফা আছে পঢ়ি ল'বা তাৰপিছত তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা 8 পেজ নম্বৰ 8 বাহিৰ কৰিবা ঠিক আছে পেজ নম্বৰ 8 কি দি আছে ইয়াতে তোমালোকে এইটো মনত ৰাখিবা যে বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহ্বান মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল কোনখন সভাই ঠিক আছে সভাটো কোনটো হ'ব যে 7 আগষ্ট তাৰিখে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকাতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল তোমালোকে লিখিবা যে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰৰ অধ্যক্ষতাত যি সভা হৈছিল তাৰ পৃষ্ঠপোষকতাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল তোমালোকে এইটো মনত ৰাখিবা মহাৰাজা মনীন্দ্ৰ চন্দ্ৰৰ নন্দীৰ অধ্যক্ষতাত কলিকাতাত হৈছিল এইটো আসলতে এই প্ৰস্তাৱটো কলিকাতাত লোৱা হৈছিল ঠিক আছে তোমালোকে এইবাৰ তোমালোকে পঢ়িবা ৰিডিং কৰিবা তোমালোকে পাই যাবা তাৰপিছত তোমালোকে এইখিনিয়ে তোমালোকে পঢ়িবা যে মুকুল দাসৰ হে বংগ জননী স্বৰ্গ প্ৰসৱিনী শিকাইছি সবাই কৰিতে ভাৱনা বিলাতী পোচাকে আর সাজিব না বিলাতী আহাৰ বিলাতী আচাৰ তেজিত কৰিব ঠিক আছে তোমালোকৰ এইটো তোমালোকক তুলি দি তোমালোকক এইটো তুলি দি ক'ব যে ইয়াৰ লিখক বা ইয়াৰ ৰচয়িতা কোন তোমালোকে মনত ৰাখিবা যে মুকুন্দ দাস ঠিক আছে হৈ গ'ল তাৰপিছত তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা 9 নম্বৰ পেজ বাহিৰ কৰিবা ঠিক আছে পেজ নম্বৰ 9 তোমালোকে এইটো পঢ়িবা যে কিমান তাৰিখে বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰে ঠিক আছে মনত ৰাখিবা 16 অক্টোবৰ কিমান চনৰ পৰা বা কিমান আসলতে কোৱেশ্চন এনেকুৱা ধৰণৰ হ'ব পাৰে যে বংগবাসীয়ে কিয় শোক দিৱস পালন কৰিছে বংগভংগ যেদিনাৰ পৰা কাৰ্যকৰী হৈছিল সেই দিনাৰ পৰাই সেই চনটোৰ পৰাই 16 অক্টোবৰ 1905 চনৰ পৰাই আৰম্ভ কৰিছিল বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰাটো ঠিক আছে কাৰ কাৰণে বংগ যেতিয়া বিভাজন হৈছিল অৰ্থাৎ বংগভংগ যেতিয়া কাৰ্যকৰী হৈছিল ঠিক আছে তাৰপিছত তোমালোকে এটা কাম কৰা তোমালোকক যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই মই তোমালোকক অনুগ্ৰহ কৰি কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে সাবস্ক্ৰাইব কৰি লোৱা এটা সাবস্ক্ৰাইব কৰিলে একো ক্ষতি নহয় তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে ইয়াতে দিছে অৰবিন্দ ঘোষে কৈছিল বৰ্জনৰ অৰ্থ সাদাশিকতা আৰু সাদাশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বত প্ৰকাৰে অসহযোগিতা কৰা ঠিক আছে তোমালোকে এটা মনত ৰাখিবা অৰবিন্দ ঘোষে কৈছিল ঠিক আছে তাৰপিছত তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা ইফালে তোমালোকে পেজ নম্বৰ 11 বাহিৰ কৰিবা পেজ নম্বৰ 11 ঠিক আছে
পেজ নম্বৰ 11 তোমালোকক দি আছে যে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা 23টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব ঠিক আছে তোমালোকে মনত ৰাখিবা যে স্বদেশী আন্দোলনৰ সময়ত বা স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল ঠিক আছে 23টি গীত ঠিক আছে তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 13 বাইট কৰিবা 13 নম্বৰ পেজ ইয়াত তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে ভাৰতী নামৰ পত্ৰিকা এখন 1907 চনত সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক তেওঁৰ জাতীয় আন্দোলনত জবিয়াই পঢ়িবলৈ প্ৰস্তুত কৰি তুলিছিল ঠিক আছে তো তোমালোকৰ কোৱেশ্চন হ'ব যে ভাৰতী নামৰ পত্ৰিকাখন কিমান চনত সম্পাদনা কৰা হৈছিল 1907 চনত তোমালোকে মনত ৰাখিবা এই চনটো তোমালোকৰ প্ৰি টেষ্টত আহিব পাৰে তোমালোকৰ এই কোৱেশ্চনটো এবাৰ ইউনিট টেষ্টত আহিছিল ক্লাছ 10ত ঠিক আছে তোমালোকে মুঠতে মনত ৰাখিবা তাৰপিছত তোমালোকে পেজ নম্বৰ 15 বাইট কৰিবা কিতাপৰ পেজ নম্বৰ 15 15 নম্বৰ পেজ তোমালোকে মনত ৰাখিবা এইটো যে মুসলিম লীগ কি কৈছে মুসলিম লীগৰ প্ৰতিষ্ঠাৰ লক্ষ্য আৰু উদ্দেশ্য কি ঠিক আছে এইটো তোমালোকে এই কোৱেশ্চনটো উত্তৰ তোমালোকে ইয়াৰ পৰা পাবা তোমালোকে এইটো যে দিয়া আছিল মুসলিম লীগৰ প্ৰতিষ্ঠা ঠিক আছে মুসলিম লীগৰ প্ৰতিষ্ঠা বা মুসলিম লীগৰ আসলতে লক্ষ্য আৰু উদ্দেশ্য কি আছিল এই যে প্ৰথমটো দ্বিতীয়টো তৃতীয়টো ঠিক আছে এই তিনিটা কিন্তু তোমালোকৰ 3 মাৰ্কৰ কাৰণে প্ৰতিবাৰে আহে যে মুসলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল ঠিক আছে তোমালোকে মনত ৰাখিবা বা পঢ়িবা তোমালোকে আৰু তোমালোকৰ কোৱেশ্চন 2 মাৰ্কছৰ এটা আহিব পাৰে তোমালোকৰ মেট্ৰিকত কোৱেশ্চন নম্বৰ 46 47 বা 48 ত তোমালোকৰ এই কোৱেশ্চনটো থাকিব পাৰে দেই কোনটো কোৱেশ্চন যে মুসলিম লীগক সমৰ্থন দিয়া দুগৰাকী ইংৰাজৰ নাম লিখা ঠিক আছে ভাইসৰয় লৰ্ড মিন্টো আৰু ভাৰত সচিব জন মাৰ্ডেই এই লীগৰ কামত সন্তুষ্টি প্ৰকাশ কৰিছিল ঠিক আছে কাৰণ এটা কি সন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ হিন্দু মুছলমানৰ নামত তেওঁলোকে বিবাদ সৃষ্টি কৰিব পাৰে ঠিক আছে হিন্দু মুছলিমৰ নামত যাতে এটা সংঘাত সৃষ্টি হয় সেইকাৰণে তেওঁলোকে সমৰ্থন কৰিছিল ঠিক আছে আজিৰ দিনত যেনেকৈ যেটো হৈ আছে হিন্দু মুছলমান এই একেই ধৰণৰ ঘটনা আমাৰ ভাৰত যেতিয়া স্বাধীন হোৱা নাই তেতিয়া দিনত ইংৰাজে ভাৰতক ডিভাইড এণ্ড ৰুল নীতিৰে শাসন কৰিছিল ঠিক আছে ভাগ কৰিছিল হিন্দু মুছলমানৰ নামত ভাগ কৰিছিল আৰু শাসন কৰিছিল ঠিক আছে তাৰপিছত তোমালোকে স্বদেশী আন্দোলনৰ অৱদান ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ এইবাৰ মেট্ৰিকত আহিবলৈ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এই কোৱেশ্চনটো তোমালোকৰ 2 বছৰ ধৰি অহা নাই তাৰ আগতে বহুতবাৰ আহিছে 2 বছৰ ধৰি তোমালোকৰ এই কোৱেশ্চনটো অহা নাই স্বদেশী আন্দোলনৰ অৱদান ঠিক আছে স্বদেশী আন্দোলনৰ অৱদান ঠিক আছে এই কোৱেশ্চনটো 2 বছৰ ধৰি অহা নাই এইবাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ HSLC 2027 ত ঠিক আছে তোমালোকে মনত ৰাখিবা এইটো ঠিক আছে তোমালোকে পঢ়িবা আৰু এটা তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক কোনে ঘূৰাই দিছিল গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল ঠিক আছে নাইটহুড উপাধি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ এইটো দেই যে নাইটহুড উপাধি কিয় নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক কোনে ঘূৰাই দিছিল গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ঘূৰাই দিছিল ঠিক আছে আৰু কিয় দিছিল তোমালোকে এইখিনি পঢ়িবা এইখিনি পঢ়িলে তোমালোকে পাৰিবা তোমালোকে নিজে বুজি পাবা যে কিয় ব্ৰিটিছ চৰকাৰক তেওঁ ঘূৰাই দিছিল আৰু কাৰ কি কৈছিল গোপাল কৃষ্ণ গোখলে কাৰ আদেশ মৰ্মে এই নাইটহুড উপাধি ঘূৰাই দিছিল এই বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি পদবী আদি বৰ্জন কৰাৰ আহ্বান জনাইছিল কাৰ আদেশত বিপিন চন্দ্ৰ পালৰ আদেশত গোপাল কৃষ্ণ গোখলে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰে ঘূৰাই দিছিল তোমালোকে মনত ৰাখিবা এইটো যে কাৰ আদেশত বিপিন চন্দ্ৰ পালৰ আদেশত কোনে ঘূৰাই দিছিলে গোপাল কৃষ্ণ গোখলে প্ৰথমে ঘূৰাই দিছিলে ঠিক আছে তোমালোকক মই এতিয়া অনুশীলনী কোৱেশ্চনবোৰ ডাক দি দিম তোমালোকে 1 মাৰ্কৰ যিবোৰ কোৱেশ্চন আছে এইবাৰ তোমালোকে সকলোবোৰে তোমালোকে আলোচনা কৰিবা তোমালোকে সকলোবোৰে পঢ়িবা ভেৰি ইম্পৰ্টেণ্ট তোমালোকে 1 মাৰ্কৰ সকলোবোৰে তোমালোকে মুঠতে পঢ়িবা 1 মাৰ্কৰ সকলোবোৰে পঢ়িবা ঠিক আছে 1 মাৰ্কৰ সকলোবোৰে পঢ়িবা তাৰপিছত তোমালোকে 2 মাৰ্কছৰ তোমালোকে এইটো পঢ়িবা ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইটো পঢ়িবা তাৰপিছত তোমালোকে ইফালে তোমালোকে স্বদেশী আন্দোলনৰ ফলাফল বা স্বদেশী আন্দোলনৰ অৱদান এই দুটাই তোমালোকে পঢ়ি ল'বা ঠিক আছে আৰু তোমালোকে এই দুটা পঢ়ি ল'বা ঠিক আছে এইবাৰ তোমালোকৰ মই 2027 মেট্ৰিক পৰীক্ষাৰ কাৰণে কৈ দিছোঁ আৰু তোমালোকক যদি
ভিতৰুৱা কুৱেশ্যন লাগে MCQ কুৱেশ্যন তোমালোকে কমেণ্ট কৰিবা মই তোমালোকৰ কাৰণে বনাই থৈছোঁ PDF বনাই থৈছোঁ যদি তোমালোকক লাগে তোমালোকে কমেণ্ট কৰিবা মই বনাই দিম আৰু যদি নালাগে তোমালোকে কৈ দিবা এনেই যদি মই বনাই দিওঁ এনে যদি মই বনাই এইটো ভিডিঅ'ৰ লগত এড কৰি দিওঁ তেনেহ'লে ভিডিঅ'টো বহুত লং হ'ব ঠিক আছে তোমালোকক মই কৈছোঁ যদি লাগে কমেণ্ট কৰিবা তোমালোকে পাই যাবা ঠিক আছে তো আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে ঠিক আছে বাই বাই টেক কেয়াৰ